আন্দোলনকাৰী কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আজি নতুন দিল্লীত পৰৱৰ্তীলানি আলোচনা। ৰাজ্যত এতিয়ালৈকে 2,28,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হৈছে বুলি ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিধানসভাত প্ৰকাশ। ৰাজ্যত কোভিড আক্ৰান্তৰ আৰোগ্যৰ হাৰ প্ৰায় 98% বৃদ্ধি, দেশত এই হাৰ 95.92%। আৰু মেলবৰ্ণ টেষ্টত 8 উইকেটত জয়লাভ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 4খনীয়া শৃংখলাত ভাৰতৰ 1-1 সমতা স্থাপন। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা 3খন কৃষি বিলৰ বিৰুদ্ধে আন্দোলন কৰি থকা কৃষক সংগঠনসমূহে আজি চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হ'ব। কৃষক আৰু চৰকাৰৰ মাজত এয়া ষষ্ঠলানি আলোচনা হ'ব। কৃষি বিধেয়কৰ উপৰিও ন্যূনতম সমৰ্থন মূল্য আৰু বিদ্যুৎ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। কৃষকসকলে উত্থাপন কৰা সকলোবোৰ দাবীৰ বিষয়ে চৰকাৰে এটা সমাধান উলিওৱাৰ বাবে মুকলি মনেৰে আলোচনা কৰাৰ কথা পুনৰ দোহাৰিছে। কালি মহাৰাষ্ট্ৰৰ চাংগোলাৰ পৰা পশ্চিমবংগৰ শালিমাৰলৈ কিষাণ ৰেলৰ যাত্ৰাৰ ফ্লেগ অফ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি খণ্ডৰ সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ উদ্দেশ্য আৰু নীতি সম্পূৰ্ণ স্পষ্ট। কৃষকসকল আৰু কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে এনডিএ চৰকাৰে পূৰ্ণ শক্তিৰে আৰু সম্পূৰ্ণ উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰি যাব বুলি মন্তব্য কৰে। আন্তঃগাঁথনিৰ উন্নয়ন ৰাজনীতিৰ বিষয় নহয়, ই ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ বাবেহে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং যোগে উত্তৰ প্ৰদেশৰ ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ভাওপুৰ নিউ খুৰ্জা খণ্ডটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি এই কথা উল্লেখ কৰে। তেওঁ কয় যে এই কৰিডৰটো আত্মনিৰ্ভৰ ভাৰতৰ এটা মাধ্যম হোৱাৰ লগতে ই কিষাণ ৰেলকো সহায় কৰিব। এই কৰিডৰটোৱে নতুন অৰ্থনৈতিক কাৰ্যকলাপ সৃষ্টিৰ লগতে অঞ্চলটোত নিয়োগৰ সুবিধা সৃষ্টি কৰিব। 351 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ ভাওপুৰ নিউ খুৰ্জা খণ্ডটো 5,750 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু ইয়াৰ অধিকাংশ অঞ্চলেই উত্তৰ প্ৰদেশৰ মাজেদি যাব। উন্নয়নৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানৱ দেহত হীৰা উপহীৰাৰ যেনেকৈ গুৰুত্ব আছে, সেই একেধৰণে ৰাষ্ট্ৰৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাৰো গুৰুত্ব আছে। और गाजीपुर में 2 बड़े पेरिसेबल कार्गो सेंटर पहले ही किसानों को सेवा दे रहे हैं। इनमें बहुत ही कम दरों पर किसान फल सब्जियां जैसी जल्दी खराब होने वाली अपनी उपज स्टोर कर सकते हैं। साथियों, जब इस प्रकार के इंफ्रास्ट्रक्चर से देश को इतना फायदा हो रहा है तो सवाल ये भी उठता है कि आखिर इसमें অসম বিধানসভাৰ কালি দ্বিতীয় দিনৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ আগেয়ে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীক দিনটোৰ বাবে বৰ্খাস্ত কৰা হয় যদিও শূন্যকালীন সময়ত তেওঁক পুনৰ সদনত উপস্থিত থকাৰ বাবে বিধানসভাৰ অধ্যক্ষই অনুমতি প্ৰদান কৰে। এআইডিএফ দলৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে কৰা এটা তৰা চিহ্নযুক্ত প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যিসকল কৰ্মচাৰীয়ে 10 বছৰ পূৰ্ণ কৰিছে আৰু যাৰ বিৰুদ্ধে কোনো অভিযোগ নাই, তেনে কৰ্মচাৰীৰ কাৰ্যকাল 60 বছৰ বয়সলৈকে বৃদ্ধি কৰা হ'ব আৰু সকলো ধৰণৰ ছুটি পাবলৈ সক্ষম হ'ব। কংগ্ৰেছ বিধায়ক দুৰ্গা ভূমিজৰ এটা তৰা চিহ্ন প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বাস্থ্য খণ্ডত চাহ জনজাতি সম্প্ৰদায়ৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে কোনো কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰাৰ তথ্য চৰকাৰৰ হাতত নাই, এই পৰ্যন্ত নাই যদিও তেনে অভিযোগ পালে কমিটি গঠন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অধিৱেশনত কৰ্তন প্ৰস্তাৱৰ সময়ছোৱাত ৰাজহ বিভাগৰ ওপৰত বিতৰ্ক আৰু আলোচনা কৰা হয়। ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি কয় যে এতিয়ালৈকে 2,28,160টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে আৰু 1 লাখ পৰিয়ালক 2021 চনৰ জানুৱাৰী মাহত পট্টা প্ৰদান কৰিব বুলি তেওঁ সদনক জনায়। ৰাজহ বিভাগৰ বাবে মুঠ 19 কোটি টকাৰ অতিৰিক্ত ধন অনুমোদন দিয়া হয়। ইয়াৰ পাছতে বিধানসভাত আছাম বিনিয়োজন বিধেয়ক 2020 সদনত গৃহীত কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু দূৰদৰ্শিতাৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, কাছাৰৰ বিধায়ক ৰাজদীপ গোৱালা আৰু বিপিএফৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে কালি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় দলটোত যোগদান কৰে। দলৰ হেঙাৰাবাৰীত থকা মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, শিক্ষামন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অনুষ্ঠিত
যোগদান কাৰ্যসূচীত এই নেতাকেইজনে যোগদান কৰে তিনিগৰাকী নেতাকে দললৈ আদৰণি জনাই ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে দলত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিয়ে ৰাজ্যৰ স্বাৰ্থত কাম কৰাৰ লগতে দলটোৰ প্ৰতি সেৱা আগবঢ়াব লাগিব ইফালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁলোকৰ আগমনে দলটোক যথেষ্ট শক্তিশালী কৰিব তিনিগৰাকী বিজেপিক দলে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে তেওঁলোকৰ গৃহ জিলাৰ বাবে নিৰ্বাচিত কৰিছে will definitely strengthen our organization, and her vast administrative and political experience will definitely strengthen BJP not only in Upper Assam but in entire Assam. আজি আনুষ্ঠানিকভাৱে ইয়াত আমি অফিচত মই যোগদান কৰিলোঁ ইয়াৰ পিছত আমি যিসকল লোকে যোগদান কৰিব পাৰে তাত আমাৰ আজি ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে তাতো আমি এটা যোগদান কাৰ্যসূচী আমি ৰাখিম সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী থাৱাৰচান্দ গেহলটে কয় যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ এই অনুসূচিত জাতিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰি আছে তেওঁলোকৰ বাবে জলপানীৰ ব্যৱস্থা যথাযথ কৰাৰ বাবে চৰকাৰে ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিছে অহা 5 বছৰত অনুসূচিত জাতিৰ 5 কোটিৰ অধিক ছাত্ৰ ছাত্ৰীক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ দিয়াৰ বাবে চৰকাৰে 59048 কোটি টকাৰ অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে এই জলপানীৰ 60% ব্যয় কৰিব আৰু বাকি থকা 40% राज्य सरकार समूह व्यय কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় 40% राज्य मिलाएगा ये कुल राशि का एवरेज हमने जोड़ा है 5 साल का ये योजना 5 साल के लिए है 25-26 तक কেন্দ্ৰীয় চৰকাৰে 2021 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো প্ৰকাৰৰ পিয়াজৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে এখন জাননীযোগে বৈদেশিক বাণিজ্য দপ্তৰৰ সঞ্চালক প্ৰধানে কয় যে সকলো প্ৰকাৰৰ পিয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত অনুমতি দিয়া হ'ব যোৱা ছেপ্টেম্বৰ মাহত চৰকাৰে পিয়াজৰ হঠাৎ মূল্য বৃদ্ধি হোৱাৰ বাবে ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৰাজ্যত করোনা আক্ৰান্তৰ আৰোগ্যৰ হাৰ 97.99% বৃদ্ধি পাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যত 2,16,063 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে আক্ৰান্তৰ হাৰ হৈছে 1.52% কালি দিনটো 23,238 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 66 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত কামৰূপ মহানগৰৰ 29 গৰাকী লোক আছে राज्यत बर्तमानলৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 2,11,720 লৈ বৃদ্ধি পাইছে বৰ্তমান 3,300 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে কালি শিৱসাগৰ আৰু ধুবুৰী জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হোৱাত এতিয়ালৈকে ৰাজ্যত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 1040 লৈ বৃদ্ধি পাইছে ৰাজ্যত মৃত্যুৰ হাৰ 0.48% দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.92% লৈ বৃদ্ধি পাইছে কালি দিনটো দেশত 16432 গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা 1,224,303 লৈ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ তদুপৰি কালি দিনটো 252 জন ৰোগীৰ মৃত্যু হোৱাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 1,48,153 গৰাকী লৈ বৃদ্ধি পাইছে আনহাতে সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে 2,68,581 গৰাকী আক্ৰান্তৰ হাৰ 2.63% দেশত মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 98,07,569 গৰাকী বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ কৰ্মকৰ্তাই কালি সাৱধান কৰি দি কয় যে সমগ্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ দৰে আন এটা জটিল মহামাৰী বিয়পি পৰাৰ সম্ভাৱনা আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ আধানম ঘেব্ৰিয়েছেছে কয় যে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে এই মহামাৰীৰ সংক্ৰান্তত প্ৰত্যেক দিনাই নতুন নতুন কথা শিকিব ধৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ আন এজন বিষয়া ডক্টৰ মাইক ৰিয়ানে কয় যে পাছৰ মহামাৰীটো আৰু অধিক সংহাৰী হ'ব পাৰে যাৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিব তেওঁ আৰু কয় যে প্ৰতিষেধকে এই মহামাৰীটো সম্পূৰ্ণৰূপে নিশ্চিন্ন কৰিব বুলি কোনো নিশ্চয়তা দিব পৰা নাযায় ক্ৰিকেট মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন ক্ৰিকেট টেষ্টত ভাৰতে 8 উইকেটত জয়লাভ কৰি 4খনীয়া শৃংখলাত 1-1 সমতা স্থাপন কৰিছে ভাৰতীয় দলটোৰ কেবাজনো খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাৰ লগতে মূল খেলুৱৈ দলটোত নথকাত এই বিজয় ঐতিহাসিক বুলি পৰিগণিত হৈছে জয়ৰ বাবে মাত্ৰ 70 ৰানৰ লক্ষ্য লৈ মায়ংক আগৰৱাল আৰু সতেশ্বৰ পূজাৰাই খেল আৰম্ভ কৰে যদিও শীঘ্ৰেই দুইজন আউট হয় অৱশ্যে শুভমান গিল আৰু অধিনায়ক অজিংক্য ৰাহানে ধৈৰ্য সহকাৰে খেলি ভাৰতীয় দলটোৰ বিজয় নিশ্চিত কৰে প্ৰথম ইনিংছত 112 ৰান কৰা অজিংক্য ৰাহানেক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ইয়াৰ আগে অষ্ট্ৰেলিয়া দলটোৱে দ্বিতীয় ইনিংছত ভোজন বিৰতিৰ পূৰ্বে আটাইকেইটা উইকেট হেৰুৱাই 200 ৰানহে কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 195 ৰান কৰাৰ বিপৰীতে ভাৰতে 326 ৰান কৰি সন্মানজনক স্থিতিত উপনীত হৈ দলটোৰ জয় নিশ্চিত কৰে
বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত যোৱা 18 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বাদশ বাৰ্ষিক বদৌচা কাপৰ দ্বিতীয়খন ছেমি ফাইনেল কালি এপৰ গুৱাহাটী আৰু এছএফ গুৱাহাটীৰ মাজত অনুষ্ঠিত হয় খেলখনত এপৰ গুৱাহাটীৰ বিৰুদ্ধে এছএফ গুৱাহাটীয়ে 4-1 গলেৰে জয়লাভ কৰি চূড়ান্ত প্ৰতিযোগিতাত প্ৰৱেশ কৰে বদৌচা কাপৰ চূড়ান্ত খেলখন অহা 31 ডিচেম্বৰত কচুজান খেলপথাৰত অনুষ্ঠিত হ'ব আঠ নম্বৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়াই সংসদীয় সমষ্টিটোৰ উন্নয়নৰ বাবে 2019-20 বিত্তীয় বৰ্ষত ধাৰ্য কৰা অনুদানৰ প্ৰথম কিস্তিৰ অনুমোদন পত্ৰসমূহ দৰং জিলাৰ বিভিন্ন হিতাধিকাৰী আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰে মঙলদৈৰ সনাতন ধৰ্ম প্ৰাংগণত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত সাংসদগৰাকীয়ে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা আৰু জিলা বিজেপিৰ বহু শীৰ্ষ বিষয়ববীয়াৰ উপস্থিতিত 36খন উন্নয়ন আঁচনিৰ বিপৰীতে প্ৰায় 80 লাখ টকাৰ অনুদানৰ অনুমোদন পত্ৰ প্ৰদান কৰে উন্নয়নৰ অনুদান বিতৰণ প্ৰক্ৰিয়া যাতে আৰম্ভণিৰ পৰা স্বচ্ছ আৰু নিকা হয় সেয়া নিশ্চিত কৰিবৰ বাবে ৰাজহুৱাকৈ অনুজ্ঞা পত্ৰসমূহ বিতৰণ কৰা হৈছে বুলি নিজৰ ভাষণত সাংসদগৰাকীয়ে উল্লেখ কৰে ধুবুৰী বিধানসভা সমষ্টিৰ ধৰ্মশালাৰ ৰাজকাটলি এলেকাত কালি বিজেপিৰ জিলা মহিলা মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় দলটোৰ ৰাজ্যিক মহিলা সভানেত্ৰী অপৰাজিতা ভূঞাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত আগন্তুক বিধানসভাৰ নিৰ্বাচনত জিলাখনৰ মহিলা ভোটাৰৰ কাষ চপাৰ পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় সদৌ অসম ছাত্ৰ সন্থাই কালি ডিব্ৰুগড়ৰ মাইজানত বালিচন্দা নামেৰে বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰে প্ৰথম পৰ্যায়ত 10,000 লিটাৰ পানীৰ বহন ক্ষমতা 8টা বায়োফ্লক টেংকিৰ উদ্বোধন কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৰাজ্যখনত এনেদৰে শিক্ষা বিপ্লৱ জাতি উন্নয়ন বিপ্লৱৰ লগতে অৰ্থনৈতিক বিপ্লৱ গঢ়ি যোৱা হ'ব বুলি নৱনিৰ্বাচিত সম্পাদকগৰাকীয়ে মন্তব্য আগবঢ়ায় বায়োফ্লক পদ্ধতিৰে থলুৱা মাছ উৎপাদন কৰি ৰাজ্যৰ বজাৰত এক নতুন যুগৰ সূচনা কৰা হ'ব বুলিও আছুৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰে কাৰণে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল লগতে যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰকল্প হাতত লৈছিলোঁ প্ৰথমটো প্ৰকল্প আমি লেজাইত স্থাপন কৰিছোঁ বস্ত্ৰতাঁত আৰু বয়ন শিল্প প্ৰকল্প আৰু দ্বিতীয়টো প্ৰকল্প আজি বালিচন্দা নামেৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন দত্ত আৰু কেইবাজনো ছাত্ৰ কৰ্মীয়ে মিলি আধুনিক পদ্ধতিৰে থলুৱা মাছৰ উৎপাদন প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে থলুৱা বজাৰত থলুৱা মাছৰ যি চাহিদা সেই চাহিদা পূৰণ কৰাৰ লগতে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল আৰু ইয়াৰ লগত জড়িত যুৱক যুৱতীসকলে অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বী হ'ব আৰু এই অঞ্চলৰ বহুত বাংলাদেশৰ স্বাধীনতাৰ সময়ছোৱাত সাহসী সীমান্তবাসী হিচাপে বীৰত্ব প্ৰদৰ্শন কৰা বংগবন্ধুৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কালি গোৱালপাৰা জিলাৰ ৰূপেশ্বৰ ৰয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি ফটো আৰু অস্ত্ৰ প্ৰদৰ্শনী তথা নাগৰিক কৰ্মৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৪৭ নম্বৰ বেটেলিয়নৰ বিষয়াসকলৰ লগতে ছাত্ৰ ছাত্ৰী আৰু সীমান্ত এলেকাৰ বিভিন্ন লোকৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ আৰ.এছ. ৰাৱাটে এই প্ৰদৰ্শনী উন্মোচন কৰে বিভিন্ন সেনাবাহিনীৰ লগতে বিএছএফত ছাত্ৰ ছাত্ৰীসকলক যোগদানত উৎসাহিত কৰাৰ উদ্দেশ্যে এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি বিএছএফৰ এখন তথ্যচিত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত প্ৰদৰ্শন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ সামগ্ৰী উৎপাদক আৰু ব্যৱসায়ীসকলৰ সহায়ক হোৱাকৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ 8খন সময়সূচীবদ্ধ বিশেষ পাৰ্চেল ৰেলৰ ওপৰত 30% ৰেহাই মঞ্জুৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰম্ভণিতে এই ৰেহাই অহা 31 মাৰ্চ 2021 লৈকে প্ৰযোজ্য হ'ব আৰু পৰৱৰ্তী সময়ত পাৰ্চেল স্থানৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক 6 মাহৰ মূৰে মূৰে এই সময়সীমা প্ৰসাৰৰ বাবে সমীক্ষা কৰা হ'ব উত্তৰ পূব সীমান্ত ৰেলৱে আশা প্ৰকাশ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ীসকলে উৎপাদিত সামগ্ৰীসমূহ দেশৰ অন্যান্য চহৰসমূহলৈ অধিক প্ৰতিযোগিতামূলক দৰৰ তুলনাত এক ৰেহাই দৰত সৰবৰাহ কৰাৰ সুবিধা গ্ৰহণ কৰি দেশক আৰ্থিকভাৱে লাভান্বিত কৰিব গোলাঘাটক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ শীঘ্ৰেই জিলাখনত ড্ৰাগছ ৰিহেব চেণ্টাৰ স্থাপন কৰা হ'ব এই উদ্দেশ্যে মঙলবাৰে গোলাঘাট আৰক্ষী আৰু জিলা প্ৰশাসনৰ যৌথ সহযোগত সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত অনুষ্ঠিত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এখনি কৰ্মশালাৰো আয়োজন কৰা হয় এই কৰ্মশালাত উপস্থিত থাকে জিলা উপায়ুক্ত বিভা চন্দ্ৰ মোদী আৰু জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙকে ধৰি অন্যান্য ব্যক্তিসকল উল্লেখযোগ্য যে শেহতীয়াভাৱে গোলাঘাট জিলাত ড্ৰাগছৰ অবৈধ সৰবৰাহ ভয়াবহ ৰূপ ধাৰণ কৰা যুৱ প্ৰজন্মৰ মাজত অধিক সজাগতাৰ উদ্দেশ্যে এই কৰ্মশালাখনি আয়োজন কৰা হয় ড্ৰাগছ যিবোৰ মানে ইউজ কৰে
তাৰ যিবোৰ ইম্পেক্ট হয় বা সমাজত যিটো ক্ষতি হয় তাৰ ওপৰত এৱেৰনেছ কৰিবৰ কাৰণে আমি বিশেষকৈ এইটো হাতত লৈছিলোঁ এই কৰ্মশালাটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব শেষত প্ৰধান বাতৰিকেইটা আকৌ এবাৰ আন্দোলনকাৰী কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আজি নতুন দিল্লীত পৰৱৰ্তী লানি আলোচনা ৰাজ্যত এতিয়ালৈকে 2,28,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হৈছে বুলি ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিধানসভাত প্ৰকাশ ৰাজ্যত কোভিড আক্ৰান্তৰ আৰোগ্যৰ হাৰ প্ৰায় 98% বৃদ্ধি দেশত এই হাৰ 95.92% আৰু মেলবৰ্ণ টেষ্টত 8 উইকেটত জয়লাভ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 4-কোণীয়া শৃংখলাত ভাৰতৰ 1-1 সমতা স্থাপন বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবনেৰে সঘনাই হাত ধুই থাকক বা হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক অফ ইণ্ডিয়া আজি পৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰ কৰা হ'ব নমস্কাৰ